বন্ধু বান্ধৱীসকল, আপোনাৰ মৰমৰ ফেচবুক পেজ বা প্ৰফাইলটো মনিটাইজেশ্যন আৰু ৰিকমেণ্ডেশ্যন ছাছপেণ্ড হৈছে নেকি? যদি আপোনাৰ মনিটাইজেশ্যন আৰু ৰিকমেণ্ডেশ্যন ছাছপেণ্ড হৈছে, তেতিয়াহ'লে এই ভিডিঅ'টো বিশেষকৈ আপোনাৰ বাবেই। অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাওক আৰু মই দিয়া পৰামৰ্শ মতে আপুনি কাম কৰি আপোনাৰ মৰমৰ পেজটো আকৌ ছাছপেনশ্যন উঠাই আৰ্নিং কৰক আৰু ধুনীয়াকৈ চলাই যাওক। কথা হ'ল, ভিডিঅ'টো শেষলৈকে চাব, এটি লাইক কৰিব, আপোনাৰ মতামত কমেণ্টত জনাব আৰু বেলেগ এজনৰ সহায় হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ এটি কৰি দিব। আমাৰ বা আপোনাৰ ফেচবুকৰ পেজ বা প্ৰফাইল মনিটাইজেশ্যন আৰু ৰিকমেণ্ডেশ্যন ছাছপেণ্ড কিয় হ'ল? আৰু এই ছাছপেনশ্যন উঠাই আমি আগৰ দৰে কেনেকৈ পেজ বা প্ৰফাইলটো চলাই থাকিব পাৰিম আৰু ধুনীয়াকৈ আৰ্নিঙো কৰি থাকিব পাৰিম আৰু আমি পে'মেণ্টটো পাই থাকিব পাৰিম, সেই বিষয়ে মই দুটিমান পৰামৰ্শ আপোনালোকলৈ আগবঢ়াবলৈ আহিছোঁ। প্ৰথম কথা, ফেচবুকে এটা এলগৰিদমত কাম কৰে। এলগৰিদম শব্দটো শুনিবলৈ বহুত টান লাগে, কিন্তু আচলতে তেনেকুৱা নহয়। যেনেকৈ ঘটকৰ নিচিনা কাম কৰে আৰু এলগৰিদম মানে ঘটকৰ নিচিনা কাম কৰে। ফেচবুকে এটা পোষ্ট যেনেকৈ এজনৰ ওচৰত, 100জনৰ ওচৰত বা 1000জনৰ ওচৰত পঠিয়ায় আৰু তাৰ পৰা কেনেকুৱা ছাপোৰ্ট পায় সেই পোষ্টটোৱে, সেই বিষয়ত ফেচবুকে মনিটৰ কৰি থাকে। কথা হ'ল, আপোনাৰ পেজ বা মোৰ পেজ বা প্ৰফাইল কিয় ছাছপেণ্ড হ'ল? প্ৰথম, আমি হয়তো তাত কোনো ধৰণৰ ইছ্যু আহিছে আমি লক্ষ্য কৰা নাই। যিকোনো গান আমি তাত ব্যৱহাৰ কৰিছোঁ ৰীলত বা বেলেগৰ ফটো ধাৰ কৰি আমি ব্যৱহাৰ কৰিছোঁ, সেইবিলাকৰ কাৰণে আমাৰ পোষ্টবিলাকত ইছ্যু আহিছে, আমি সেইবিলাক লক্ষ্য কৰা নাই আৰু ডিলিট কৰা নাই। বহুত দিন এনেকৈ পৰি থকাৰ পিছত ফেচবুকে অৱশেষত মনিটাইজেশ্যন উঠাই ল'লে। দ্বিতীয় কথা হ'ল, সেই পেজ বা প্ৰফাইলটোৰ পৰা যিবিলাক পোষ্ট আপলোড হয় বা ৰীল আপলোড হয়, ভিডিঅ' আপলোড হয়, ফটো আপলোড হয়, এই সকলোবিলাকেই বেলেগে ধুনীয়াকৈ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি থাকে। কিন্তু যিটো প্ৰফাইল বা যিটো পেজৰ পৰা আপলোড কৰা হয়, সেই প্ৰফাইল বা পেজৰ গৰাকীয়ে বেলেগক কেতিয়াও ছাপোৰ্ট নকৰে। অকল নিজৰটোহে তেওঁলোকে পোষ্ট কৰি যায়, বেলেগে ছাপোৰ্ট কৰি যায়, তেওঁলোকে পাই থাকে, কিন্তু বেলেগক ছাপোৰ্ট নকৰে। একচেটিয়াভাৱে তেওঁলোকে চলোৱাৰ কাৰণে ফেচবুকৰ নজৰত তেওঁলোকে স্পাম কৰা দেখুৱায় আৰু স্পাম কৰা দেখুওৱাৰ পিছত ফেচবুকে অৱশেষত মনিটাইজেশ্যন আৰু ৰিকমেণ্ডেশ্যন দুইটাই উঠাই ল'লে। এতিয়া কথা হ'ল, মই যিখিনি ৰিচাৰ্চ কৰিছোঁ, সেই ৰিচাৰ্চৰ ওপৰত ভিত্তি কৰি এই কথাখিনি আপোনালোকক ক'লোঁ। মই যেনেকৈ গম পাইছোঁ আৰু তেনেকৈ আপোনালোকক জনাই আছোঁ যে আপুনি আপোনাৰ এই ছাছপেনশ্যন উঠাই ল'ব পাৰিব বা উঠাই আকৌ আগৰ দৰে সুন্দৰকৈ কাম কৰি থাকিব পাৰিব। কিন্তু কেনেকৈ কৰিব? আপুনি এটা এপিল কৰিব লাগিব। আপুনি আপোনাৰ প্ৰফাইলটো খোলক, তাত ডেছবৰ্ড আছে। এই ডেছবৰ্ডত গৈ আপুনি তলফালে স্ক্ৰল কৰি যাওক, তাত তলত দেখা পাব ক্ৰিয়েটৰ ছাপোৰ্ট আছে, আপুনি তাত ক্লিক কৰক। তাত ক্লিক কৰাৰ পিছত স্ক্ৰল কৰি একেবাৰে তলত গৈ চাওক, গিভ ফিডবেক বুলি এটা অপশ্যন আছে। গিভ ফিডবেকত গৈ আপুনি আপোনাৰ যিখিনি মন্তব্য তাত লিখক, বক্স এটা আহিব, সেই বক্সত আপুনি লিখক যে মই মোৰ প্ৰফাইল বা পেজৰ পৰা ফেচবুকৰ নীতি নিয়ম মানি ধুনীয়াকৈ কাম কৰি আছিলোঁ। হঠাৎ ফেচবুকে মোৰ মনিটাইজেশ্যন আৰু ৰিকমেণ্ডেশ্যন ছাছপেণ্ড কৰি দিলে। এই বিষয়ে মই দুখিত আৰু যিহেতু মই ফেচবুক আৰু মেটাৰ ৰুল ৰেগুলেশ্যন মানি কাম কৰি আছোঁ, গতিকে ফেচবুকলৈ মোৰ এটি অনুৰোধ যে আকৌ মোৰ প্ৰফাইল বা পেজটো ৰিভিউ কৰি মোৰ ছাছপেনশ্যন উঠাই লৈ আগৰ দৰে কাম কৰিবলৈ সুবিধা কৰি দিয়ে যেন। এই মেছেজটো লিখি আপোনাৰ প্ৰফাইলৰ লিংক কপি কৰি সেই মেছেজটোৰ তলত লিখি দি তাত ছাবমিট কৰি দিয়ক। ছাবমিট কৰি দিয়াৰ পিছত যদি আপোনালোকলৈ থেংক ইউ বুলি মেছেজটো আহিছে, তেতিয়াহ'লে আপোনাৰ পেজ বা প্ৰফাইলৰ ছাছপেনশ্যন উইদিন 41 ডেইজৰ ভিতৰত তেওঁলোকে উঠাই ল'ব বুলি এটি বাৰ্তা আহিছে। গতিকে আপুনি এই কামখিনি কৰক আৰু বিশেষকৈ সেইখিনি কৰি লগে লগে আপুনি আপোনাৰ সন্মুখত অহা প্ৰতিটো পোষ্টৰ তলত কমেণ্ট কৰক, লাইক কৰক আৰু বেলেগক ছাপোৰ্ট কৰি যাওক। লগতে আপোনাৰ পোষ্টত অহা প্ৰতিটো কমেণ্টৰ ৰিপ্লাই কমেণ্ট কৰক। কিছুমান ক্ৰিয়েটৰে মোক জনোৱা মতে
কেইজনমানে জনাইছে মোক, প্ৰায় 6-7জন মানে জনাইছে যে যদি কমেণ্ট বেছিকৈ কৰা যায় তেতিয়াহ'লে স্পাম হয়। এইটো ভুল কথা। আপোনাৰ যিমান কমেণ্ট আহিব প্ৰতিটো কমেণ্টত আপুনি ৰিপ্লাই কৰক। ৰিপ্লাই কৰিলে আপোনাৰ এংগেজমেণ্ট বাঢ়িব আৰু আপুনি যে ছাপোৰ্ট কৰি আছে ফেচবুকে সেইটো গম পাব, তেতিয়াহ'লে আপোনাৰ স্পাম নহয়। কিন্তু আপুনি যদি কাকো ছাপোৰ্ট নকৰে, অকল আপুনি ছাপোৰ্ট লৈ থাকে, তেতিয়াহ'লে আপুনি স্পাম কৰি আছে আৰু সেই স্পামৰ ভিত্তিতেই ফেচবুকে বেছিভাগ পেজ বা প্ৰফাইল ছাছপেণ্ড কৰিছে। আৰু প্ৰায় 30% পৰা 40% হ'ব তেনেকুৱা প্ৰফাইল বা পেজ ছাছপেণ্ড কৰাৰ মূল কাৰণ হৈছে বেলেগৰ পৰা ধাৰ কৰা পোষ্ট, গান, মিউজিক এইবিলাক নিজৰ ৰীলত ব্যৱহাৰ কৰি তেওঁলোকে আপলোড কৰি দিয়ে। কিন্তু তাত যে মেছেজ এটা আহে, অ'নাৰৰ যে ক্লেইম থাকে, সেই ক্লেইমটো যে আহে তেওঁলোকে সেইটো ধ্যান নকৰে। গতিকে বন্ধুসকল, আপোনালোকলৈ মোৰ এইখিনিয়ে ক'ব লগা আছিল। মই এইকেইদিন বহুত ৰিচাৰ্চ কৰি আছিলোঁ, ইটো সিটো খুচৰি এই তথ্যখিনি মই আপোনালোকৰ কাৰণে যুগুত কৰিলোঁ। ভিডিঅ'টো কেনে পালে আপোনাৰ মতামত কমেণ্টত জনাব আৰু ভাল লাগিলে শ্বেয়াৰ এটি কৰিব যাতে বেলেগ এজনৰ সহায় হয়। ধন্যবাদ জনাই মোৰ ভিডিঅ'টি ইয়াতে সামৰণি মাৰিছোঁ।